নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ দিবলৈ আৰম্ভ কৰিছোঁ। আজি তোমালোকৰ মই এটা নতুন পাঠলৈ যাব বিচাৰিছোঁ, কিন্তু তাৰ আগতে মই তোমালোকক এটা অনুৰোধ জনাওঁ যে তোমালোকে ব্যৱহাৰিক জ্যামিতি পাঠটো কৰিবৰ কাৰণে তোমালোকে প্ৰত্যেকে নিজৰ কম্পাছ বক্স গোটাই ল'বা। মই তোমালোকক সময় দিছোঁ ৩-৪ দিনৰ ভিতৰত মই ব্যৱহাৰিক জ্যামিতি পাঠটো তোমালোকক কৰাম। মই আঁকি যাম, লগে লগে তোমালোকে আঁকি যাব লাগিব। গতিকে সঁজুলিবিলাক সঠিককৈ গোটাই ল'ব লাগিব, অন্যথা তোমালোকে শিকিব নোৱাৰিবা। আজি মই তোমালোকক এটা নতুন চেপ্টাৰ আৰম্ভ কৰিব বিচাৰিছোঁ। সেয়া হৈছে তোমালোকৰ যদি তোমালোকে পাই আহিছা, কোনো কোনো ক্ষেত্ৰত শব্দটো শুনিছা, তথাপিতো মই এটা খেলেৰে আৰম্ভ কৰিছোঁ। মই ইয়াতে এটা গতি দিলোঁ। ইয়াত মই দুটা গতি দিলোঁ। ইয়াত মই তিনিটা গতি ল'লোঁ। আৰু ইয়াত ল'ম 4টা গুটি। ইয়াত দেখিছা, তেনেকুৱাকৈ ইয়াত যদি মই 5টা লওঁ, সাজোনটো কেনেকুৱা হ'ব বাৰু? এনেকুৱা হ'ব। দেখিছানে বাৰু? এটা গুটি, ইয়াত দুটা গুটি, এইটো 3টা, এইটো 4টা, এইটো 5টা। তেনেকুৱাকৈ যদি আমি 6টা লওঁ, ইয়াত 6টা, ইয়াত যদি মই 7টা লওঁ, এয়া 7টা, 8টা ল'লে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। এইবোৰক আমি অলপ বেলেগ ধৰণেও সজাব পাৰোঁ। এটা ইয়াত ল'লোঁ, দুটা, আৰু ইয়াতো দুটা, ইয়াত 4টা, ইয়াত ল'লোঁ 5টা। এইটোক আমি অন্য ধৰণে অলপ সজাব পাৰোঁ। 3টা আৰু 2টা, এই ধৰণে সজাব পাৰোঁ। তলত 3টা লৈছোঁ। ইয়াতো আমি কৰিব পাৰোঁ। তলত যদি 3টা লওঁ, তাৰ ওপৰৰ লাইনটোত 2টা থাকিব, তাৰ ওপৰৰ লাইনটোত এটা থাকিব। এটা ত্ৰিভুজ আকৃতি হৈছে। ঠিক তেনেকুৱাকৈ আমি হাতৰ ক্ষেত্ৰত ল'ব পাৰোঁ। তেনেকুৱাকৈ 1 2 3 4 5, এই ধৰণে হ'ব। 8ৰ ক্ষেত্ৰতো আমি তেনেকুৱাকৈ ল'ব পাৰোঁ। 3টা, 3টা, 2টা। 9টো ল'লে কেনেকুৱা হ'ব? 3, তলৰ লাইনত 3টা লওঁ,
ওপৰৰ লাইনত 3টা তাৰ ওপৰৰ লাইনত 3টা তিনি 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 লাইন কেইটা আছে 3টা শাৰী 3টা স্তম্ভ কেইটা আছে 3টা হৈছেনে বাৰু আৰু ক'ত আছে বাৰু তেনেকুৱা এইটো 4টোত মিলিছে নহয়নে বাৰু 2টা শাৰী 2টা স্তম্ভ গতিকে আৰু আমি কৰিব পাৰো যেনেকৈ 16টাটো আমি লৈ কৰিব 16টা গুটি যদি লৈ আমি কৰো 16টা গুটি লৈ যদি আমি কৰো তেতিয়া কেনেকুৱা হ'ব বাৰু 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 তোমালোকে চোৱা এশাৰী দুশাৰী তিনিশাৰী চাৰিশাৰী 1 স্তম্ভ 2 3 4 প্ৰতিটো শাৰীত যেটাকৈ গুটি আছে 4টাকৈ আছে স্তম্ভও হৈছে 4টা তো 1 4 1 4 9 16 25 25টো তেনেকুৱা হ'ব এনে ধৰণৰ সংখ্যাবোৰক আমি কোনো এটা সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰোঁ বৰ্গ সংখ্যানো কি তেতিয়া হলে আজি আমি তাকে আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল নামৰ চেপ্টাৰটো তোমালোকৰ অধ্যায় 6 অধ্যায়টোৰ বৰ্গ আৰু বৰ্গমূলটো কি বস্তু এতিয়া আমি এক সংখ্যাটো পাইছিলো 1 পূৰণ 1 স্কোৱাৰ বুলি আমি লিখিব পাৰো 4টো পাইছিলো 2 পূৰণ 2 সমান 2 স্কোৱাৰ 2 বৰ্গ তাৰমানে 4 1টো 1ৰ বৰ্গ 9টো তেনেকুৱাকৈ 3 শাৰী 3টাকৈ এশাৰী 3টাকে তাৰমানে 3 শাৰী 3টা স্তম্ভ এইটো তেনেকুৱাকৈ 16টাটো আমি পাৰিছিলো 4 পূৰণ 4 সমান 4 স্কোৱাৰ 16 হৈছে 4ৰ বৰ্গ একৰ বৰ্গ কিমান পালো 1 2ৰ বৰ্গ কিমান পালো তেতিয়া হলে 4 3ৰ বৰ্গ 9 4ৰ বৰ্গ 16 এতিয়া তাৰ পৰা তোমালোকে অনুমান কৰি যোৱাচোন 5ৰ বৰ্গ কি হ'ব পাৰে 5 পূৰণ 5 সমান 25 6ৰ বৰ্গ 6 পূৰণ 6 36 7ৰ বৰ্গ 7 পূৰণ 7 49 8ৰ বৰ্গ 8 পূৰণ 8 64
নৰ বৰ্গ 81 10ৰ বৰ্গ 10 পূৰণ 10 সমান 100 এইবোৰক 100টোক 10ৰ বৰ্গ 81ক 9ৰ বৰ্গ এনেকৈ আমি ক'ব পাৰোঁ যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক বৰ্গ সংখ্যা বোলে তোমালোকে 1ৰ পৰা 100 লৈ চোৱাচোন তেতিয়াহ'লে বৰ্গ সংখ্যা আমি কেইটা পালো বাৰু 1 4 9 16 5 25 36 49 64 81 100 10টা নহয়নে বাৰু 1 2 3 4 5 6 7 8 9 10 এই 10টাই হ'ল বৰ্গ সংখ্যা কাৰণ ইহঁত কোনোবা এটা সংখ্যাৰ বৰ্গ যেনেকৈ 10ৰ বৰ্গ এইটো 9ৰ বৰ্গ ইত্যাদি গতিকে বৰ্গ উলিয়াবলৈ হ'লে আমি সেই সংখ্যাটোক এটা সংখ্যাক তাৰ নিজৰ দ্বাৰা পূৰণ কৰি দিলে আমি পাই যাম এই সংখ্যাবোৰক 1 4 9 16 25 36 49 64 81 100 এই সংখ্যাবোৰক আমি পূৰ্ণ বৰ্গ সংখ্যা বুলিও কওঁ 1 4 9 16 আদিবোৰক পূৰ্ণবৰ্গ সংখ্যা বুলিও কোৱা হয় পাৰফেক্ট স্কোয়াৰ নাম্বাৰ বোলে এতিয়া 16 4 বৰ্গ বোলে আনহাতে 4 16ৰ বৰ্গমূল বুলি কোৱা হয় কাৰণ 4 পূৰণ 4 মানে 4 স্কোয়াৰ ইকুয়াল টু 16 লক্ষ্য কৰিবলগীয়া 1/4 ইকুয়াল টু 1/2 হোল স্কোয়াৰ মানে হাফ স্কোয়াৰ হাফৰ বৰ্গ কৰিলে 1/4 কিন্তু ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ই এটা ভগ্নাংশ হয় তোমালোকে এতিয়ালৈকে বৰ্গৰ যদি এখন তালিকা এখন চাৰ্ট বনাই লোৱা যেনেকৈ এফালে 10 ঘৰ এফালে 10 ঘৰ তেতিয়াহ'লে বৰ্গ সংখ্যাবোৰ কেনেকৈ থাকিব যদি মই ইয়াক 10 ঘৰ কৰোঁ পাঁচ ঘৰ ইয়াত আমি যদি লিখি লওঁ
আৰু এঘৰ লাগিব এঘাৰ ঘৰকে পৰা হ'লে 1 2 3 4 5 6 7 8 9 10 ইয়াত 10 থাকিলে 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 7 8 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 100 এয়া তোমালোকে চোৱাচোন বৰ্গ সংখ্যাখিনি বৰ্গটো কৰ্ণডালত আছে এতিয়া আমি ধৰি ললো -3 পূৰণ -3 equal to 9 3 পূৰণ 3 equal to 9 এতিয়া 9 সংখ্যাটো -3 ৰ বৰ্গ আৰু 3 ৰ বৰ্গ তাৰমানে আমি অখণ্ড সংখ্যালৈ যদি ইয়াক আমি বিস্তৃত কৰোঁ তেতিয়া দেখিম যে এটা বৰ্গ সংখ্যাৰ বৰ্গমূল হয় এটা পূৰ্ণ সংখ্যা নতুবা এটা অখণ্ড সংখ্যা হ'ব পাৰে অৱশ্যে পূৰ্ণ সংখ্যাটো অখণ্ড সংখ্যাৰ ভিতৰত থাকে বুলি আমি ক'ব পাৰিম ইয়াৰ পাছতো পিছলৈ জটিল সংখ্যা অধ্যয়ন কৰিলে তোমালোকে আৰু কিছু কথা জানিবা বৰ্গমূল উলিয়াবৰ কাৰণে আমি এটা কাল্পনিক একক ল'ব লাগিব সেইবোৰ পিছত আহিব আমি যিকোনো সংখ্যাকে বৰ্গ কৰিব পাৰোঁ এটা দশমিক সংখ্যাকো আমি বৰ্গ কৰিব পাৰোঁ যেনেকৈ 2.5 ইমানৰ বৰ্গ কিমান হ'ব বাৰু 2.5 পূৰণ 2.5 625 ইমান হ'ব এতিয়া আমি আৰু এটা কথা চাম যে যদি তোমালোকে বৰ্গ সংখ্যাবোৰ মই ইয়াতে লিখিছো যদি এখন চাৰ্ট আমি আঁকি লওঁ এইফালে আমি সংখ্যাটো লিখিম তাৰ বৰ্গ এইফালে লিখিম 1 ৰ বৰ্গ 1 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 5 ৰ বৰ্গ 25 6 ৰ বৰ্গ 36 7 ৰ বৰ্গ 49 8 ৰ বৰ্গ 64 9 ৰ বৰ্গ 81 10 ৰ বৰ্গ 100 আকৌ এখন চাৰ্ট যদি চাওঁ আমি সংখ্যাৰ বৰ্গ
11 বৰ্গ 121, 12 বৰ্গ 144, 13 বৰ্গ 169, 14 বৰ্গ 196, 15 বৰ্গ 225, 16 বৰ্গ 256, 17 বৰ্গ 289, 18 বৰ্গ 324, 19 বৰ্গ 361 আৰু 20 বৰ্গ 400। এই কথাখিনিৰ পৰা তোমালোকে চোৱাচোন। 2টো যুগ্ম সংখ্যা, তাৰ বৰ্গটো যুগ্ম, 3 অযুগ্ম সংখ্যা, বৰ্গও যুগ্ম, হয়নে বাৰু? চোৱা, 11 অযুগ্ম, বৰ্গও যুগ্ম, 12 যুগ্ম, বৰ্গও যুগ্ম। তাৰমানে ইয়াৰ পৰা আমি কি গম পালো যে অযুগ্ম সংখ্যাৰ বৰ্গবোৰো অযুগ্ম আৰু যুগ্ম সংখ্যাৰ বৰ্গবোৰো যুগ্ম। অযুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু যুগ্ম সংখ্যাৰ বৰ্গও যুগ্ম। তাৰ পাছতে আৰু এটা কথা চোৱা তোমালোকে এতিয়া, বৰ্গ সংখ্যাবোৰৰ একক স্থানত কি কি অংক আছে? 1, 4, 5, 6, 9, বৰ্গ সংখ্যাৰ একক স্থানত কি কি থাকিব? 1 থাকিব, 4 থাকিব, 5 থাকিব, 6 থাকিব, 9 থাকিব। বেলেগ থাকিব নোৱাৰে, তোমালোকে চোৱা। আৰু 0 থাকিব পাৰে দেই, 0 হলে যুগ্ম সংখ্যক। যুগ্ম সংখ্যক 0 থাকিব। তেতিয়াহ'লে বৰ্গ সংখ্যা একক স্থানত কি কি নাথাকে? দুই, 3, 7, 8। এই 4টা অংক যিকোনো বৰ্গ সংখ্যাৰ একক স্থানত কেতিয়াও থাকিব নোৱাৰে। তাৰমানে কোনো এটা সংখ্যাৰ একক স্থানত যদি 2, 3, 7, 8 থাকে, আমি জানিম যে সেই সংখ্যাটো বৰ্গ সংখ্যা কেতিয়াও নহয়। আনহাতে এটা বৰ্গ সংখ্যাৰ একক স্থানত 1, 4, 5, 6, 9 থাকিব পাৰে, কিন্তু সেই বুলিয়ে সকলো 1, 4, 5, 6, 9 থকা সংখ্যাবিলাক বৰ্গ সংখ্যা হ'বনে? এতিয়া ধৰা 14টো একক স্থানত 4 আছে, সি বৰ্গ হ'ব নেকি? নিশ্চয় নহয়। 115 সংখ্যাটো 115 একক স্থানত 5 আছে, ই বৰ্গ সংখ্যা হ'ব নেকি? নিশ্চয় নহয়। তাৰমানে বৰ্গ সংখ্যা হ'বলৈ হ'লে সিহঁতৰ একক স্থানত 1, 4, 5, 6, 9 থাকিবই। কিন্তু সেই বুলিয়ে সকলো সংখ্যা, যিবোৰ সংখ্যাত 1, 4, 5, 6, 9 থাকিল বুলিয়ে সি কেতিয়াও বৰ্গ সংখ্যা নহ'বও পাৰে। এই কথাটো ভালকৈ তোমালোকে নজৰ ৰাখিবা। ইয়াৰ পাছতে মই
ইয়াৰ পিছৰ পাঠটোত তোমালোকক আৰু কিছু মই ধাৰণা দিম। আজিলৈ মই তোমালোকৰ পাঠ ইমানতে সামৰি দিছোঁ। আজি তোমালোকক মই একো হোমৱৰ্ক দিয়া নাই, এই কনচেপ্টখিনি খালি তোমালোকে চাবা। মই অহা কাইলৈ যিটো পাঠ হ'ব তাত তোমালোকক আৰু কিছু তথ্য দি মই তাত হোমৱৰ্ক দিম। ধন্যবাদ।